মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে পল্লৱী পাঠশালালৈ স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয়ৰ তৃতীয়মান শ্ৰেণীৰ নতুন গণিত পঢ়াবলৈ আগবাঢ়িছোঁ। আজি আমি অনুশীলনী 1 ৰ প্ৰশ্নসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, আমি অনুশীলনী 1 ৰ 4 নম্বৰলৈকে আগৰ ভিডিঅ'ত আলোচনা কৰি আহিছোঁ। তোমালোকে যদি আগৰ ভিডিঅ' কেইটা চোৱা নাই তেন্তে সেইকেইটা প্লেলিষ্টত গৈ চাই ল'ব পাৰিবা। এতিয়া আহাচোন আমি 5 নম্বৰ প্ৰশ্নসমূহ সমাধান কৰাৰ চেষ্টা কৰোঁ। 5 নম্বৰত দিছে ঘেৰ দিয়া অংকবোৰৰ স্থানমান লিখা। আমি স্থানমান কেনেকৈ উলিয়াই সেই বিষয়ে আগতেও শিকি আহিছোঁ। এতিয়া তোমালোকক কত দিয়া আছে 14,896। ইয়াত 4ৰ স্থানমান উলিয়াবলৈ দিছে। যিহেতু 4টোত ঘেৰ দিয়া হৈ আছে গতিকে আমি ইয়াৰ এতিয়া স্থানমান উলিয়াম। এতিয়া আমি স্থানমান কেনেকৈ উলিয়াইছিলোঁ আগতে যে সোঁফালৰ পৰা তোমালোকে গণি চাবা যে যোনটো অংকৰ স্থানমান উলিয়াব লাগে সেইটো কেই নম্বৰ স্থানত আছে। এতিয়া আমি সোঁফালৰ পৰা যদি গণি চাওঁ সোঁফালৰ প্ৰথম স্থানটো হৈছে একক। গতিকে ইয়াত 6টো হৈছে একক, 9টো হৈছে দশক, 8টো হৈছে শতক আৰু 4টো হৈছে হাজাৰ। গতিকে 4টো আছে 1000 নম্বৰ স্থানত। গতিকে ইয়াৰ স্থানমান হ'ব 4000। তোমালোকে আন এটা উপায়েৰে স্থানমান উলিয়াব পাৰা। সেইটো হৈছে যেহেতু আমাক 4টোৰ স্থানমান উলিয়াব দিছে, এতিয়া 4টোৰ পিছত কিমানটা অংক আছে সেই অংককেইটাৰ ঠাইত 0 বহাই দিলেও তোমালোকে স্থানমান পাব পাৰা। এতিয়া চোৱাচোন, ইয়াৰ 4ৰ পিছত আছে 1, 2, 3টা অৰ্থাৎ 3টা অংক আছে। গতিকে তোমালোকে এই 3টা অংকৰ ঠাইত 0 3টা বহাই দিলেও আমি 4ৰ স্থানমান পাব পাৰোঁ। ঠিক তেনেদৰে খটো আছে 38,043 আৰু আমাক ঘেৰ দিয়া হৈছে 3ত। গতিকে আমি এতিয়া 3ৰ স্থানমান উলিয়াব লাগে। 3টোৰ পিছত তোমালোকে কেইটা অংক আছে সেইটো তোমালোকে হিচাপ কৰি চোৱা। এতিয়া 1, 2, 3, 4টা অৰ্থাৎ 4টা অংক আছে। গতিকে আমি 3ৰ পাছত যদি 4টা 0 বহাই দিওঁ তেতিয়াও আমি 3ৰ স্থানমান পাব পাৰোঁ। তোমালোকক গটো দিছে 29,852। এতিয়া আমাৰ 8টোত ঘেৰ দিয়া হৈ আছে অৰ্থাৎ 8ৰ স্থানমান উলিয়াব লাগে। এতিয়া 8ৰ পিছত তোমালোকে গণি চোৱা কেইটা অংক আছে। এতিয়া আমি গণি পালোঁ যে 1, 2 অৰ্থাৎ 2টা অংক আছে। গতিকে আমি 8ৰ পিছত 2টা 0 বহাই দিলেও 8ৰ স্থানমান পাব পাৰোঁ। তোমালোকৰ ঘৰটোত আছে 24,000। 24,000 2 নম্বৰ অৰ্থাৎ দশকৰ স্থানৰ 0টোৰ স্থানমান উলিয়াব দিছে। 0টো আছে দশকৰ স্থানত। গতিকে 0ৰ স্থানমান হ'ব 0, 10 আৰু 0 থকাৰ কাৰণে ইয়াৰ স্থানমানো কি হ'ল 0 হ'ল। ইয়াৰ পিছৰটো আছে 30,807। এতিয়া আমাক 7টোত ঘেৰ দিয়া আছে অৰ্থাৎ 7ৰ স্থানমান উলিয়াব লাগে। এতিয়া আমি 7টো পাইছোঁ এককৰ স্থানত। গতিকে আমি জানো যে এককৰ স্থানত থকা অংকবোৰৰ কেতিয়াও স্থানমান পৰিৱৰ্তন নহয়। গতিকে 7ৰ স্থানমান হ'ব 7। 7 যিহেতু এককৰ স্থানত আছে গতিকে আমি 7 একক পাতিলোঁ আৰু ইয়াৰ যিহেতু একো পৰিৱৰ্তন নহয় গতিকে আমি ইয়াত 7 পাতিলোঁ। 6 নম্বৰটোত দিছে খালী ঠাই পূৰ কৰা। কটো আছে 3000। তাৰপিছত তোমালোকক বক্স দি সুধিছে যে 3000ত কিমান হাজাৰ থাকে। আকৌ পিছৰটো সুধিছে বক্স দি কিমান শ থাকে। অৰ্থাৎ আমি এই বক্সটো আমি খালী ঠাই পূৰণ কৰিব লাগে। তাৰপিছত সুধিছে 3000ত কিমান 10 থাকে আৰু তাৰপিছত সুধিছে 3000ত কিমান 1 থাকে। এতিয়া আমি এইটো জানিবলৈ হ'লে অৰ্থাৎ সমাধান কৰিবলৈ হ'লে আমিতো গম পাইছোঁ যে তোমালোকে গণি চাবা যে 3000 তোমালোকে পাতি ল'ব পাৰা। 3000 তোমালোকে এতিয়া গণনা কৰি চাবা। আমি হাজাৰটো যিহেতু এইটো হাজাৰ আছে পিছত গতিকে আমি 1000টো কোনটো ক'ত পৰিছে প্ৰথমতে সেইটো গণি ল'ব লাগিব। গতিকে প্ৰথম আমি গণি ল'লোঁ একক, দশক, শতক, হাজাৰ অৰ্থাৎ হাজাৰটো পৰিছে 3ত। গতিকে আমি কি পাতিলোঁ খালী ঠাই পূৰণ কৰোঁতে বক্সটোত 3 পাতিলোঁ অৰ্থাৎ এইটো 3000 আছে। এতিয়া আমাক কৈছে যে 3000ত কিমান শ আছে সেইটো উলিয়াব দিছে। এতিয়া আমি আগৰ দৰে তেনেকৈ 3000টো পাতি ল'লোঁ। 3000টো পাতি লৈ পেলাই তোমালোকে গণনা কৰি প্ৰথমতে আমাক যিহেতু শত উলিয়াব দিছে গতিকে আমি শতকটো কোন নম্বৰ স্থানত পৰিছে সেইটো চাই ল'ব লাগিব। এতিয়া আমি গণনা কৰি পাওঁ একক, দশক, শতক অৰ্থাৎ এই 0টোত আমাৰ শতকটো পৰিছে। গতিকে তোমালোকে যোনটো অংকত শতকটো পৰিছে তাৰ সোঁফালে এডাল চিন দি ল'বা। চিন দিওঁতে আমাৰ বাওঁফালে কি থাকিলে 30। গতিকে আমাৰ এইটোৱে হ'ব
আমাৰ প্ৰশ্নটোৰ উত্তৰ অৰ্থাৎ আমাৰ 3000 কিমান থাকে 30শ এতিয়া তোমালোকক 3000 কিমান 10 সুধিছে গতিকে আমি আগৰ দৰে তেনেকৈ 3000 টো পাতি ললো এতিয়া তোমালোকে চোৱা যেহেতু 10 সুধিছে গতিকে 10 মানে হৈছে 10 গতিকে আমি 10ক টো কোনটো নম্বৰ স্থানত পৰিছে চাওঁ আহাচোন এতিয়া আমি পালো যে একক 10ক অৰ্থাৎ এই শূন্যটোত আমাৰ 10ক টো পৰিছে গতিকে আমি 10ক পোৱা মানে আমি কি কৰিলো আমি নিজৰ কৰাৰ সুবিধাৰ বাবে যোনটোত পৰিছে তাৰ সোঁফালে এডাল চিন দি ললো চিন দি আমি এটো পৃথক কৰি ললো এতিয়া এটো পৃথক কৰোতে আৰু বাকি এতিয়া এইফালে কিমান থাকিলে চিনডালৰ বাওঁফালে চাবা বাওঁফালে যিমান থাকে হেতুৱে হৈছে আমাৰ প্ৰশ্নটোৰ উত্তৰ গতিকে আমি কিমান পালো 10ক টো জুখোতে পালো 300 ইফালে চিনডালৰ ইফালে আছে গতিকে আমি এটো কিমান পাতিলো 310 এতিয়া আমাক খুদিছে 3000ত কিমান 10 থাকে আমি আকৌ পুনৰ আগৰ নিচিনাকে 3000 টো পাতি ললো এতিয়া আমাক খুদিছে ক্ষমা কৰিবা প্ৰথমতে মই 10 টো পাতি ললো এতিয়া প্ৰথমতে তোমালোকক খ টো কিমান খ আছিল হেতু খুদিছিলে হেতু খ টো কিমান আছিল আমি হিচাপ কৰি ললো এটো 300 পাতি ললো এতিয়া তোমালোকক কিমান একক হেতু খুদিছে অৰ্থাৎ 3000ত কিমান এক আছে হেতু খুদিছে এতিয়া আমি এতিয়া এককৰ স্থানত কোনটো পৰিছে হেতু আমি গণনা কৰি চাই ল'ব লাগিব এতিয়া আমি গণনা কৰিলে পাওঁ যে প্ৰথমটোই হৈছে এককৰ স্থান গতিকে আমি যেহেতু চিনডাল কোনফালে দিও সোঁফালে দিও গতিকে আমি ইয়াত দি ললো গতিকে আমি এটা কিমান পালো এটো 3000 অৰ্থাৎ আমাৰ একটো দিলে আমি কিমান হ'ব আমি এটো 3000 হ'ব আমাক খটোত দিছে 12000 দিছে আৰু আমি খালি ঠাইখিনি আগৰ দৰে পূৰণ কৰিব লাগে প্ৰথমতে 12000 আমি হাজাৰটো গম পায়ে আছো যে এটো 12000 হৈ আছে এতিয়া আমাক 12000ত কিমান শ হয় হেতু উলিয়াবলৈ দিছে গতিকে আমি 12000 টো প্ৰথমতে পাতি ললো এতিয়া আমি কিমান শ আছে চাবলৈ আমি শ মানে কিমান শতক গতিকে শতকটো কিমান স্থানত পৰিছে হেতু চাই লও আহাচোন একক দহক শতক আমাৰ এই 3 নম্বৰ শূন্যটোত আমাৰ শতকৰ স্থানটো পৰিছে গতিকে আমি যোনটো শতক পৰিছে তাৰ সোঁফালে এডাল চিন দি ললো আৰু চিন দি ইহতক পৃথক কৰি ললো এতিয়া পৃথক কৰি লওঁতে আমাৰ বাকি কিমান থাকিছে এফালে 120 অৰ্থাৎ আমাৰ এতিয়া 12000 কিমান থাকিব 120 শ এতিয়া আমাক 12000 কিমান 10 আছে হেতু উলিয়াব দিছে আমি আগৰ নিচিনাকৈ 12000 টো পাতি ললো এতিয়া আমি আগৰ নিচিনাকৈ হিচাপ কৰি চাম 10ক কোনটো স্থানত এটো একক 10ক আমি 10ক টো এই দ্বিতীয় নম্বৰ শূন্যটোত পাইছো গতিকে এই দ্বিতীয় নম্বৰ শূন্যটো সোঁফালে এডাল আমাৰ সুবিধাৰ কাৰণে চিন দি ললো আৰু চিন দি পৃথক কৰি ললো যাতে আমি কিমান 10 আছে হেতু ভালকে জানিব পাৰো গতিকে চিন দি লওঁতে এতিয়া আমাৰ কিমান বাকি থাকিলে 1200 অৰ্থাৎ 1200 গতিকে এতিয়া আমি গম পালো যে 12000 কিমান থাকে 1210 অৰ্থাৎ 1210 এতিয়া আমাক 12000 কিমান এক খুদিছে আমি আগৰ নিচিনাকে পাতি ললো 12000 টো এতিয়া আমি এককৰ ঘৰ পালো যে প্ৰথমটোৱে এককৰ ঘৰ হয় আমি আগৰ নিচিনাকে সুবিধাৰ বাবে এই চিনডাল দি ললো চিনটো দি লওঁতে এতিয়া গম পালো যে আমাৰ কিমান আছে 12000 বাকি আছে গতিকে আমি এই 12000 টো পাতি দিলে আমি এই খালি ঠাইটো পূৰণ কৰিব পাৰিম তোমালোকক পিছৰ প্ৰশ্নটো দিছে 60000 আৰু আগৰ নিচিনাকৈ আমাক খালি ঠাই পূৰণ কৰিব দিছে গতিকে আমি এটো গম পাই আছো আমি হিচাপ কৰোতে একক দহক শতক হাজাৰ অৰ্থাৎ এটো 60000 বুলি আমি গম পাই আছো গতিকে আমি 60000ত কিমান শ আছে হেতু উলিয়াম আমি আগৰ নিচিনাকৈ 60000 টো পাতি ললো 60000 পাতি লওঁতে এতিয়া শতক শ অৰ্থাৎ শতকটো কোনটো স্থানত পৰিছে চাওঁ আহাচোন একক দহক শতক অৰ্থাৎ এটো শূন্যত শতকটো পৰিছে গতিকে এই শূন্যটো সোঁফালে এডাল চিন দি লোৱা আৰু এই চিনডাল অকল তোমালোকে বুজিবৰ সুবিধাৰ কাৰণেহে তোমালোকক দিয়া হৈছে তোমালোকে এতিয়া তোমালোকে হিচাপ কৰি চোৱা যে এই চিনডালৰ বাওঁফালে কিমান বাকি আছে এতিয়া আমি পাইছো যে এটো 600 এটা আছে গতিকে আমি গম পালো যে ইয়াত কিমান আছে 600 অৰ্থাৎ 60000 কিমান থাকে 600 এতিয়া আমাক 60000 কিমান 10 আছে সুধিছে এতিয়া আমি আগৰ নিচিনাকৈ 60000
পাতি ললোঁ পাতি লৈ এতিয়া দশকৰ স্থানটো আমি হিচাপ কৰিব লাগিব যেহেতু 10 মানে হৈছে দশক গতিকে আমি পালো যে একক দশক অৰ্থাৎ এই শূন্যটোতে দশকৰ স্থানটো পৰিছে গতিকে এই শূন্যটো সোঁফালে আমি চিনডাল দি ললোঁ এতিয়া চিনডাল দুটা পৃথক হৈ গ'ল আৰু এই চিনডালৰ বাওঁফালে এতিয়া কিমান বাকি আছে 6000 এতিয়া হেতু কাৰণে আমি গম পালো যে 60000 কিমান থাকে 6010 এতিয়া তোমালোকক 60000 কিমান এক আছে সুধিছে গতিকে আমি 60000 টো পাতি ললোঁ 60000 টো পাতি লওঁতে আমি এতিয়া এক অৰ্থাৎ এককৰ স্থানটো আমি কোনখিনিত আছে চাম আমাৰ সোঁফালৰ প্ৰথম স্থানটোৱে হৈছে এককৰ স্থান গতিকে আমি এইটো চিনডাল দি ললোঁ বাকি আমাৰ কিমানে থাকিলে 60000 বাকি থাকিলে গতিকে আমি এককৰ স্থানত কি পাতিম 60000 ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় এতিয়া অতি সহজতে বুজিব পাৰিছা যে আমি খালি ঠাইখিনি কেনেকৈ পূৰণ কৰিম এতিয়া আহাচোন আমি নেক্সট প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ 7 নম্বৰ প্ৰশ্নটো দিছে কটো দিছে 5টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি এতিয়া 5টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু অংকটো হৈছে আমি 1 অযুত আৰু 1 অযুতত কিমানটা অংক আছে এটা দুটা তিনটা চাৰিটা পাঁচটা অৰ্থাৎ 5টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 1 অযুত আমি 1 অযুতটো 10000 বুলিও ক'ব পাৰোঁ আমাক খটোত দিছে 5টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি আমি যদি 5টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো সুধে তেতিয়াহ'লে আমি ইয়াত 9 5টা বহাই দিলে আমি ইয়াৰ এনসাৰটো পাব পাৰোঁ আৰু এইটো এনসাৰটো হৈছে ইয়াক আমি কওঁ 9 যোগ 9999 আৰু ইয়াক আমি 99999 বুলিও মাতিব পাৰোঁ এতিয়া গটো সুধিছে 5টা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হেতু হৈছে 10234 এতিয়া এইটো কেনেকৈ কওঁ 10234 তোমালোকে ইয়াত দেখিছানে তোমালোকে ইয়াত এটা অংকৰো পুনৰাবৃত্তি হোৱা নাই ইয়াত আৰু তোমালোকৰ প্ৰশ্নটো কি সুধিছিলে 5টা বেলেগ বেলেগ অংক অৰ্থাৎ গোটেইকেইটা বেলেগ বেলেগ হ'ব লাগিব ইয়াত যদি 10 দিছো ইয়াৰ 0 এটা হ'ব নোৱাৰে কাৰণ গোটেইকেইটা আমাক বেলেগ বেলেগ অংকৰে গঠিত হোৱাকে আমাক প্ৰশ্নটো সুধিছে এতিয়া তোমালোকক দিছে 5টা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হেতু হলে প্ৰথমতে আমি প্ৰথম তোমালোকে চাব পাৰা যে এটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9 গতিকে আমি 9 টো আগত দিলো তাৰ পিছত আছে 8 তাৰ পিছত তাতকৈ সৰুটো হৈছে 7 তাৰ পিছত হৈছে 6 তাৰ পিছত হৈছে 5 আৰু এই গোটেইকেইটা মিনিট দেখিছেনে তোমালোকে 5টা অংক পাইছানে আৰু এইটোৱে হ'ব 5টা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু ইয়াক আমি কি ক'ম 98765 8 নম্বৰটোত দিছে শুদ্ধ নে অশুদ্ধ লিখা তোমালোকক এতিয়া ইয়াত দিছে বাওঁফালে দিছে আৰু সোঁফালে তোমালোকক প্ৰশ্নটো এটো হৈছে নে নাই তোমালোকক সুধিছে এতিয়া এয়া সোঁফালে দিছে 1000 এতিয়া আমি গণনা কৰি চাওঁ আহাচোন ইয়াত 1000 আছে নে নাই তোমালোকে এতিয়া গণনা কৰা সোঁফালৰ পৰা ইয়াত আছে একক দশক শতক হাজাৰ এতিয়া আমাৰ হাজাৰটো পৰিছে শূন্যটো অৰ্থাৎ আমি ইয়াত কমা এটা দিলে আমি কিমান পাম 10000 আৰু আমাক সোঁফালে আছে 1000 গতিকে আমাৰ সমান যেহেতু সমান চিন দিয়া হৈ আছে তাৰ মানে এটো অশুদ্ধ তোমালোকক এতিয়া দিছে সোঁফালে 230 এতিয়া তোমালোকে হিচাপ কৰাচোন 230 হয় নে নহয় যেহেতু বুলি দিছে গতিকে তোমালোকে শতকলৈকে হিচাপ কৰিবা এতিয়া চোৱাচোন একক দশক শতক আমি এই শতকটো যেহেতু শূন্যটো পৰিছে গতিকে আমি আগতে খালি ঠাই পূৰণ কৰা নিচিনাকে আমি নিজৰ সুবিধাৰ বাবে এডাল চিন দি ললোঁ এটা চিন দিওঁতে বাকি কি থাকিলে 230 আৰু ই যেহেতু শত আছে গতিকে এটো 230 হ'ব অৰ্থাৎ আমাৰ যেহেতু সমান চিন দিয়া আছে আমাৰ বাওঁফালেও সমান আৰু সোঁফালেও সমান গতিকে আমাৰ এইটো প্ৰশ্নটো শুদ্ধ পিছৰ প্ৰশ্নটো আছে 5387 সংখ্যাটোত 8ৰ স্থানমান দিছে 800 এতিয়া আমি চাওঁ আহাচোন এইটো 800 হয় নে নহয় এতিয়া 8টো হৈছে দশকৰ স্থানত আছে গতিকে দশকৰ স্থানত থাকিলে আমি কি পাওঁ 8 10 আৰু 8 10 মানে হৈছে 80 আৰু আমাক দিছে যে 8ৰ স্থানমান 800 গতিকে এইটো আমাৰ অশুদ্ধ হ'ব তোমালোকক পিছৰ প্ৰশ্নটো দিছে 480 10 আৰু সোঁফালে দিছে
4800 এতিয়া আমি এইটো হিচাপ কৰি চাব লাগিব 480 10 হয় নে নহয় যেহেতু 10 দিছে আমি ইয়াত দহকৰ স্থানলৈকে হিচাপ কৰি চাম এতিয়া গণনা কৰি চাওঁ আহাচোন ইয়াত একক দহক অৰ্থাৎ এই শূন্যটোত পৰিছে আমাৰ দহকটো আমি এটা চিনডাল দি লম কি কৰো যোনটো দহক পৰে আমি সেইটো সোঁফালে চিনডাল দি লওঁ এতিয়া বাকি থাকিলে কিমান 480 যেহেতু এটো 10 পৰিছে গতিকে 480 10 আৰু তোমালোকৰ বাওঁফালেও আছে 480 10 গতিকে এই প্ৰশ্নটো আমাৰ শুদ্ধ তাৰপিছত আছে বাওঁফালে দিছে 32600 আৰু সোঁফালে দিছে আমি কিমান এতিয়া আমি হিচাপ কৰি চাব লাগিব ইয়াত দিছে 32600 অৰ্থাৎ আমি শতকলৈকে হিচাপ কৰি চাব লাগিব এতিয়া ইয়াত দিছে একক দহক শতক অৰ্থাৎ শতকটো পৰিছে 6 গতিকে 6 সোঁফালে তোমালোকে চিনডাল দি লোৱা চিহ্নতে বাকি কিমান থাকিলে এতিয়া আমাৰ 326 গতিকে আমাৰ বাওঁফালে যেহেতু 32600 দিছে আৰু সমান চিন দিছে আৰু আমি এটা হিচাপ কৰোঁতেও আমি শতকটো ক'ত পাইছো 326তে পাইছো গতিকে আমাৰ এটো শুদ্ধ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় আজি পঢ়াখিনি অলপ হলেও বুজিব পাৰিছা আমি ইয়াৰ পৰৱৰ্তীখিনি নেক্সট ভিডিঅ'ত আলোচনা কৰিম নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছো